Hello, my dear brothers and sisters. I hope you are all fine. I am Himakshi and welcome to my channel. Now we are going to start our new video. Then take a deep breath and let's get started. আমি এতিয়ালৈকে ডিটাৰমিনাৰ্ছৰ অনলি এটা টাইপ পঢ়িছিলোঁ যিটো আছিলে আৰ্টিকল ইয়ানি কি এ এণ্ড ডি ইয়াৰে ইউজেছ ইয়াৰে ৰুলছ এইবোৰ আমি লাষ্ট ক্লাছত পঢ়ি আহিছোঁ এ কেতিয়া ইউজ হয় এন কেতিয়া ইউজ হয় আৰু ডি কেতিয়া ইউজ হয় কিন্তু there are 5 types of determiners ইয়াতে মই 4 টো কাটি কিনে 5 লিখিছোঁ কিহৰ কাৰণে লিখিছোঁ হেইটো তোমালোকক তলত কৈ আছোঁ মই চাই থাকা ভিডিওটো তো আৰ্টিকল আমাৰ হৈ গ'ল আমি গম পালোঁ যে এ কেতিয়া ইউজ হয় আৰু এন কেতিয়া ইউজ হয় নেক্সট আছে ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ্ছ তো ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ্ছ মানে কি যিবিলাক ডিটাৰমিনাৰ্ছ ফিজিকেলি কিবা এটা বুজায় ফিজিকেলি কিবা এটা ইণ্ডিকেট কৰাক বুজায় তো তেনেকুৱা ডিটাৰমিনাৰ্ছক কোৱা হয় ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ্ছ য'ত দিছ ডেট দিছ দ'জ এইবোৰ ৱৰ্ড ইউজ কৰা হয় আৰু কেইটামান ৱৰ্ড আছে চাৰ্টেইন আৰু কিবা কিবি তো এইকেইটা ইম্পৰ্টেণ্ট নহয় ইমান এটা কিন্তু এইকেইটা ইম্পৰ্টেণ্ট হয় আৰু এইকেইটা কেনেকৈ হয় মই এটা এক্সাম্পল লৈছোঁ চাবা দিছ ইজ মাই পেন এইটো কেনেকৈ ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ্ছ হ'ল মাইটো এটা ডিটাৰমিনাৰ্ছ দিছটো এটা ডিটাৰমিনাৰ্ছ ঠিক আছে ডিটাৰমিনাৰ দিছটো এটা ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ্ছ হয় ঠিক আছে ডেমনষ্ট্ৰেটিভ কিয় হ'ল কাৰণ ইয়াতে আমি এটা পেনক আইডেণ্টিফাই কৰি দিছোঁ তুমি এটা বস্তুক আইডেণ্টিফাই নকৰাকৈ এনেকৈ যদি দেখাই দিয়া দিছ ইজ মাই পেন ঠিক আছে দিছ ইজ মাই পেন তো এইটো তুমি কি কৰিছা পেনটোক এটা তোমাৰ আঙুলিৰে আইডেণ্টিফাই কৰি দিছা মানে ফিজিকেলি এটা বস্তুক তুমি আইডেণ্টিফাই কৰি দিছা ঠিক আছে এইটো মোৰ পেন হয় বুলি তো যেতিয়া এটা বস্তুক আমি এনেকৈ ফিজিকেলি আইডেণ্টিফাই কৰোঁ ডেমনষ্ট্ৰেট কৰোঁ তো তেতিয়া সেইটো কোৱা হয় ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ্ছ নেক্সট এটা আছিলে পজেচিভ ডিটাৰমিনাৰ্ছ পজেচিভ মানে কোৱাৰ লগে লগেতো তোমালোকে পজেচিভ ডিটাৰমিনাৰ্ছ বুলি ক'লেতো বুজিয়ে পাইছা পজেচিভ আই এম ভেৰি পজেচিভ এবাউট হাৰ মই তাক লৈ বহুত পজেচিভ জোকছ এপাৰ্ট আমি যেতিয়া কিবা এটা বস্তুত মালিকানা মানে যেতিয়া অধিকাৰ দেখাওঁ মালিকত্ব অধিকাৰ দেখাওঁ যেনেকৈ মোৰ আমাৰ সিহঁতৰ এনেকুৱা যেতিয়া বা তাইৰ তাৰ এইবিলাক যেতিয়া মানে মালিকানা অধিকাৰ দেখাওঁ সেইবিলাকক কোৱা হয় পজেচিভ ডিটাৰমিনাৰ্ছ ঠিক আছে যেনেকৈ মাই পেন পজেচিভ হয়নে তোমাৰ পেনটোলৈকে তুমি মাই পেন আৱাৰ হাউচ আমাৰ ঘৰটোলৈকে পজেচিভ হয় ঠিক আছে তো তেনেকুৱা যেতিয়া ৱৰ্ডবিলাক ফ্ৰেজবিলাক ইউজ কৰা হয় সেইবিলাক হ'ল পজেচিভ ডিটাৰমিনাৰ্ছ নেক্সট আছে এটা নিউমেৰিকেল ডিটাৰমিনাৰ্ছ এতিয়া মই কৈ আছোঁ ওপৰত যে মই 4 টো কাটি কিনে 5 লিখিছোঁ তাৰ ৰিজনটো বিকজ কোৱান্টিটিভ বা মিজাৰেবল ডিটাৰমিনাৰ আৰু কোৱান্টিটিভ আৰু মিজাৰেবল ডিটাৰমিনাৰৰে এটা পাৰ্ট হ'ল নিউমেৰিকেল ডিটাৰমিনাৰ্ছ বা দুইটাকে সেম আমি এটা গ্ৰাফতে মানে আমি ক'ব পাৰোঁ ঠিক আছে কিন্তু মই 5টা তোমালোকক ডিফাৰেঞ্চকৈ দেখাই দি আছোঁ চাই থাকা চ' নিউমেৰিকেল ডিটাৰমিনাৰ্ছ কোনবিলাক 1 2 3 ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড চাম few of few both many more most all some a lot every somebody next several half each এইবিলাক হ'ল নিউমেৰিকেল ডিটাৰমিনাৰ্ছ আণ্ডাৰত নেক্সটটো আছে কোৱান্টিটিভ ডিটাৰমিনাৰ্ছবিলাক কি এনি চাম অল ইনাফ হাফ লিটিল লেছ মাছ মোৰ পেনিটি এইবিলাক হ'ল এনেকুৱা ধৰণৰ যোনবিলাক ফ্ৰেজ ইউজ কৰা হয় সেইবিলাক কোৱা হয় কোৱান্টিটেটিভ বা মিজাৰেবল ডিটাৰমিনাৰ্ছ এতিয়া আমি এইকেইটাৰ অকণমান ইউজ চাই লওঁ যে এতিয়া এইকেইটা কেতিয়া ইউজ হয় চাম আৰু এনি সাধাৰণতে কেতিয়া ইউজ হয় তো চাম আৰু এনি কেতিয়া ইউজ হয় ইন কেছ অফ এফাৰ্মেটিভ চেণ্টেন্স কি আমি পঢ়িছিলোঁ যদি কোনোবাই চোৱা নাই লিংকটো দি দিম মই চাই ল'বা এফাৰ্মেটিভ চেণ্টেন্স বা ইন কেছ অফ কেতিয়াবা নিগেটিভ চেণ্টেন্সতো চাম এনি ব্যৱহাৰ হয় বাট মষ্ট অফ দ্য কেছেছ এফাৰ্মেটিভ চেণ্টেন্সত আমি চাম ইউজ কৰোঁ ঠিক আছে তাৰপিছত চাবা কাউণ্টেবল বা আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰতো চাম আৰু এনি ইউজ কৰা হয় যেতিয়া কিবা কাউণ্টেবল বা আনকাউণ্টেবল বস্তুৰ কথা কোৱা হ'ব তেতিয়া আমি চাম বা এনি ইউজ কৰোঁ
কিন্তু কিছুমান কেছেছত কি হয় নিগেটিভ বা ইণ্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰতো আমি সাম এনি ইউজ কৰিব পাৰোঁ মই যেনেকৈ তাৰ পৰা এক্সাম্পল দিছোঁ চাবা ইন কেছ অফ এফাৰ্মেটিভ সেন্টেন্স উই কেন ইউজ সাম যেনেকৈ আই হেভ সাম মানি ইন মাই পকেট তাৰপিছত I want to buy some eggs এইবিলাক হ'ল এফাৰ্মেটিভ সেন্টেন্স আৰু যদি ইয়াতে আমি নিগেটিভত কি হয় তেতিয়া কেতিয়াবা এনি ইউজ হয় যেনেকৈ she has not any money in her pocket have you any money in your pocket ইণ্টাৰগেটিভতো এনি ইউজ হয় ঠিক আছে I does not want to buy any eggs সাধাৰণতে এফাৰ্মেটিভত এইটো বস্তু মনত ৰাখিবা এফাৰ্মেটিভত সাম আৰু নিগেটিভত এনি ইউজ হয় ঠিক আছে তাৰপিছত কিন্তু কেতিয়াবা কি হয় নিগেটিভতো সাম ইউজ হয় যেনেকৈ সাম পিপল ডু নট লাইক ফিছ ডু নট মানে নিগেটিভ তো নিগেটিভ সেন্টেন্সতো সাম কেতিয়াবা ইউজ হয় তাৰপিছত ধৰি লোৱা এছাৰ্টিভ সেন্টেন্সতে বাট চৰি নিগেটিভ সেন্টেন্সতো এনি ইউজ হয় সেইটোতো আগৰ পৰাই জানো আমি যে এনি প্ৰেজেণ্ট উইল নট ডু এনিটো সাধাৰণতে নিগেটিভ বা ইণ্টাৰগেটিভত ইউজ কৰা হয় এইটো পালোঁ যে সাম কেতিয়া কেতিয়া ইউজ হয় ইন কেছ অফ নিগেটিভ আৰু এফাৰ্মেটিভ সেন্টেন্সত সাম ইউজ হয় আৰু ইন কেছ অফ নিগেটিভ আৰু ইণ্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত এনি ব্যৱহাৰ হয় ঠিক আছে এইখিনিতে মই এটা ইম্পৰ্টেণ্ট বস্তু কৈ দিওঁ নিগেটিভ সেন্টেন্সত এনিৰ আগত নট বা শৰ্টকাট নট যিটো সেইটোহে ইউজ হয় দেই নো কেতিয়াও ইউজ নহয় নো লিখিব নোৱাৰা যেনেকৈ মই এক্সাম্পল এটাৰে বুজাই দিছোঁ not any milk in the cup ঠিক আছে দেয়াৰ ইজ নট ইউজ হ'ব এনিৰ আগত সদায় নট ইউজ হ'ব এনেকৈ নহয় দেয়াৰ ইজ নো এনি মিল্ক ইন দ্য কাপ ঠিক আছে নো কেতিয়াও ইউজ নহয় নট ইউজ হ'ব ঠিক আছে তো এতিয়া আমি চাম লিটিল আৰু ডি লিটিল কেতিয়া ইউজ হয় লিটিল কেতিয়া ইউজ হয় যেতিয়া একেবাৰে নোহোৱা অৰ্থত বুজায় মানে নাই খতম হৈ গ'ল যেনেকৈ আমি এটা এক্সাম্পল লিখিছোঁ দেয়াৰ ইজ আ লিটল মিল্ক ইন দ্য গ্লাছ মানে গ্লাছটোত কি নাই গাখীৰে নাই তাৰপিছত এ লিটিল কেতিয়া হ'ব দেয়াৰ ইজ a little milk in the glass ঠিক আছে there is a little কেতিয়া হ'ব যেতিয়া তাতে অকণমান গাখীৰ থকাটো বুজায় সৰি ইয়াতে এটা লিখা গৈছিলে there is little milk in the glass মানে যেতিয়া গ্লাছটোত একেবাৰে গাখীৰ নোহোৱা বুজায় there is a little milk মানে অকণমান গাখীৰ আছে আৰু the little মানে কি যেতিয়া ইয়াত থকা গাখীৰখিনি নিৰ্দিষ্টকৈ বুজোৱা হয় মানে এই গ্লাছটোত থকা গাখীৰখিনিকে যেতিয়া নিৰ্দিষ্টকৈ বুজোৱা হয় তেতিয়া ইউজ কৰা হয় ডি যেনেকৈ এক্সাম্পল এটা লিখি গিভ দ্য লিটল মিল্ক টু দি কেট ঠিক আছে ইয়াতে কৈছে যে গাখীৰ গিলাচত থকা গাখীৰখিনি মেকুৰীটোক দি দে এটা নিৰ্দিষ্টকৈ গিলাচত থকা গাখীৰখিনিৰ কথা যেতিয়া ইউজ কৰা হ'ব ব্যৱহাৰ কৰা হ'ব তেতিয়া তাৰ লগত বহিব ডি লিটল ঠিক আছে আ ফিউ আৰু ডি ফিউ কেতিয়া কেতিয়া ইউজ হয় তো ফিউ আ ফিউ আৰু ডি ফিউ ডিফাৰেঞ্চ সিমানেই যিমান লিটল আ লিটল আৰু ডি লিটলৰ মাজত ডিফাৰেঞ্চ আছিলে ঠিক আছে কিন্তু লিটল আ লিটল আৰু ডি লিটল ইউজ হৈছিলে আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত যেনেকৈ আমি ৱাটাৰ বা মিল্কৰ কথা ক'ব পাৰোঁ সেইবিলাক কি আনকাউণ্টেবল নাউন যিবিলাক আমি গণিব নোৱাৰোঁ কিন্তু ফিউ আ ফিউ আৰু ডি ফিউৰ ডিফাৰেঞ্চ কি এইকেইটা হ'ল কাউণ্টেবল নাউনত ইউজ হয় ঠিক আছে যেনেকৈ আই হেভ ফিউ পেন্স I have few pens
মানে মোৰ তাতে এটাও কি নাই পেন নাই যদি আমি কওঁ যে I have a few pens মানে মোৰ তাতে নোহোৱাতকৈ অকণমান বেছি আছে মানে কিবা হ'লেও মোৰ তাতে পেন আছে তাৰপিছত ডি ফিউ মানে কি হয় যেতিয়া নিৰ্দিষ্টকৈ বস্তুখিনি কোৱা হয় তো আমি থাৰ্ড এক্সাম্পলটো লওঁ গিভ মি দ্য ফিউ পেন ডেট ইউ হেভ দ্য ফিউ মানে তাৰ তাতে থকা পেনখিনিক নিৰ্দিষ্টকৈ বুজোৱা হৈছে যিখিনি মোক দি দিবলৈ দিছোঁ তো ক্লিয়াৰ হ'ল ফিউ এ ফিউ ডি ফিউ আৰু লিটিল ডিলিটেডৰ ডিফাৰেঞ্চখিনি তো নেক্সট আমি পঢ়িম মাছ আৰু মেনি কেতিয়া ইউজ হয় মাছ আৰু মেনি কেতিয়া কেতিয়া ইউজ হয় মাছ আৰু মেনি কেতিয়া কেতিয়া ইউজ হয় এইটো বস্তু মনত ৰাখিবা যে মাছ হয় মাছ আমি ইউজ কৰোঁ যেতিয়া আমি গণিব নোৱাৰোঁ মেনি আমি ইউজ কৰোঁ যেতিয়া আমি গণিব পাৰোঁ ঠিক আছে মাছ ইউজ হয় আনকাউণ্টেবল লাইনৰ সৈতে যেনে এক্সাম্পল চোৱা দেয়াৰ ইজ নট মাছ মিল্ক ইন দ্য কাপ মিল্ক তুমি কাউণ্ট কৰিব পাৰিবা নেকি নোৱাৰোঁ তো এইটো ইয়াৰ ক্ষেত্ৰত হ'ব মাছ নেক্সট চোৱা ডিড ইউ তাৰপিছত নেক্সটটো চাবা ডিড ইউ হেভ মাছ ট্ৰাবল ইন ফাইণ্ডিং মাই হাউচ মোৰ ঘৰটো বিচাৰোঁতে কিমানখিনি কষ্ট হৈছিলে সেই কষ্টখিনি কি কাউণ্ট কৰিব পাৰি নোৱাৰি তো তাৰ আগত কি বহিছে সেইকাৰণে মাছ ইউজ কৰা হৈছে তো মেনি কেতিয়া ইউজ হয় মেনি ইউজ হয় যেতিয়া আমি গণিব পাৰোঁ অৰ্থাৎ কাউণ্টেবল নাউনৰ ক্ষেত্ৰত যেনেকৈ দেয়াৰ আৰ মেনি বয়জ ইন দ্য ক্লাছটোত কি আছে বহুত কেইজন ল'ৰা আছে আমি ল'ৰাকেইজন বহুত থাকিলেও কাউণ্ট কৰিব পাৰিম তো তাৰ আগত ইউজ হ'ব মানি তো এইটো চোৱা চি হেজ নট মেনি বুকছ তাইৰ বহুতকেইখন কিতাপ নাই মানে কিতাপকেইখন আমি কাউণ্ট কৰিব পাৰিম কিন্তু কেতিয়াবা কি হয় মাছ আৰু মেনি কেতিয়াবা মাছ আৰু মেনিৰ সলনি আমি কেতিয়াবা আ লট অফ আ লাৰ্জ কোৱান্টিটি অফ আ গ্ৰেট ডিল অফ আ লাৰ্জ নাম্বাৰ অফ এইবোৰেৰেও কি ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে যেনেকৈ এটা এক্সাম্পল কৈছোঁ মই হি হেজ আ লট অফ মানি ইয়াতে মাছ আৰু মেনিৰ সলনি কেতিয়াবা কি হয় এইকেইটা ফ্ৰেজো ইউজ কৰা হয় তো লাষ্ট বাট নট দ্য লিষ্ট আমি ইচ এণ্ড এভৰি ইউজটো বুজি লওঁ ইচ কেতিয়া ইউজ হয় যেতিয়া দুজন মানুহৰ বা তাতকৈ বেছি থাকিলেও ইয়াৰ প্ৰত্যেকজনকে বুজায় এজন এজনকৈ প্ৰত্যেকজনকে বুজোৱা যায় তেতিয়া ইউজ হয় ইচ যেনেকৈ ইচ বয় গট এ প্ৰাইজ ইয়াতে হয়তো এই দুজন ল'ৰাৰ কথাও ক'ব পাৰে হয়নে নহয় বা দুজনৰ কথাও ক'ব পাৰে বা তিনিজনৰ কথাও ক'ব পাৰে কিন্তু এভৰি কেতিয়া ইউজ হয় যেতিয়া দুজনতকৈ বেছি মানুহক একেলগে বুজোৱা হয় মানে সকলোকে বুজোৱা হয় তেতিয়া ইউজ কৰা হয় এভৰি যেনেকৈ এভৰি বয় গট আ প্ৰাইজ মানে গোটেইকেইজন যিমানজন ল'ৰা আছিলে গোটেইকেইজনে কি পাইছে প্ৰাইজ পাইছে ইয়াতে দুজনৰ কথা কোৱা হোৱা নাই যিমান আছিলে গোটেইকেইজনকে কি পাইছে সেইকেইজনে প্ৰাইজ পাইছে বুজি পালানে এভৰি আৰু ইচ মানে দুজনৰ মাজত বা দুজনতকৈ তিনিজন হ'ব পাৰে গোটেইজনকে প্ৰত্যেকজনকে বুজায় এজন এজনকৈ ইচ আৰু এভৰি কেতিয়া হয় যেতিয়া সকলোকে বুজায় প্ৰত্যেকজনকে বুজায় তেতিয়া ইউজ কৰা হয় এভৰি ঠিক আছে আমি ডিটাৰমিনাৰ্ছ লেচনটো এইখিনিতে ষ্টপ কৰিলোঁ নেক্সট আমি টেন্স পঢ়িম যিটো এটা মষ্ট ইম্পৰ্টেণ্ট টপিক হয় টেন্স জনাটো কিন্তু টেন্স জনাৰ আগতে তোমালোকে ভাৰ্ব লিষ্টখন কমপ্লিট কৰি থ'বা ভাৰ্ব লিষ্টকেইটা জানিলেহে টেন্সৰ বুজি পাবা ঠিক আছে তো আজিলৈকে বাই বাই টেক কেয়াৰ